বয়সস্থ পুৰুষক মোৰ বহুতো ভাল লাগিছিল আৰু সেইবাবে ৩৮ বা ৪০ বছৰীয়া দেউতাৰ বন্ধুজনৰ প্ৰতি মোৰ হৃদয়খন ঢলি পৰিছিল। তেওঁৰ নাম আছিল বিজয়। তেওঁৰ পেশীবহুল শৰীৰটো দেখি মোৰ হৃদয়ত এটা চঞ্চল অনুভূতিৰ অনুভৱ হৈছিল। তেওঁৰ মজবুত কোলাত সোমাই থাকিবৰ মন গ'ল। মোৰ বয়স আছিল মাত্ৰ ১৬ বছৰ। মই দেউতাৰ বহুতো মৰমৰ আছিলোঁ। তেওঁ মোক নিজতকৈও বেছি ভাল পাইছিল আৰু হয়তো সেইবাবেই মই বেছি শিশুসুলভ আছিলোঁ। মোৰ বয়স ১৬ বছৰ আছিল যদিও মোৰ কামবোৰ সৰু শিশুৰ দৰে আছিল। কিন্তু মোৰ জীৱনত এনে এটা সময় আহিছিল যেতিয়া সকলো সলনি হৈ গৈছিল। এনে লাগিছিল যেন মই ১৬ বছৰৰ পৰা ২৬ বছৰ হ'লোঁ, কাৰণ মই কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেওঁৰ প্ৰেমত মই সময়ৰ আগতেই নিজকে ডাঙৰ হোৱা যেন অনুভৱ কৰিবলৈ আৰম্ভ কৰিলোঁ। মই ৩৮ বছৰীয়া দেউতাৰ বন্ধুজনৰ প্ৰেমত পৰিলোঁ। হয়তো কোমল বয়সৰ অনুভৱবোৰেই আছিল যে মই নিজকে ৰখাব নোৱাৰিলোঁ বা ক'ব পাৰি যে তেওঁ মোৰ প্ৰথম প্ৰেম আছিল। তেওঁ বয়সত ডাঙৰ হ'লেও মোৰ লগত বহুতো ঘনিষ্ঠ আছিল। যদিও তেওঁ মোতকৈ বহুতো বেছি ডাঙৰ আছিল, কিন্তু মই মোৰ নিৰহ হৃদয়খনক ক্লিক কৰিলোঁ হয়, কাৰণ ই কেৱল তেওঁৰ বাবে জিদ কৰি আছিল। তেওঁক দেখাৰ লগে লগে মোৰ হৃদয়খন ধপধপনি আৰম্ভ কৰিছিল। হৃদয়ত এটা হুলস্থুল হৈছিল যে এইজনেই সেইজন ব্যক্তি যাৰ লগত মই গোটেই জীৱন কটাব লাগিব। সেই নিশা মোৰ আৱেগ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছিল। এতিয়া মই বিজয় খুৰাৰ পৰা আৰু আঁতৰি থাকিব পৰা নাছিলোঁ। সেয়ে মই তেওঁক অচেতন কৰি গোটেই ৰাতি। মোৰ নাম টিনা। মই এজনী কম বয়সীয়া ছোৱালী আছিলোঁ। মোৰ দেউতাই এটা ডাঙৰ ব্যৱসায় চলাইছিল আৰু বিজয় খুৰা তেওঁৰ অতি ভাল বন্ধু আৰু ব্যৱসায়িক অংশীদাৰ আছিল। তেওঁ প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল। এইটো সেইদিনাখনৰ কথা যেতিয়া দেউতাই মোক তেওঁৰ লগত চিনাকি কৰাই দিছিল আৰু কৈছিল যে এইজনী মোৰ অতিকৈ মৰমৰ ছোৱালী টিনা। দেউতাৰ বন্ধুৰ ব্যক্তিত্ব দেখি মই স্তম্ভিত হৈ পৰিছিলোঁ। তেওঁক কোনো ফালৰ পৰা মোৰ দেউতাৰ বন্ধুৰ দৰে দেখা নগৈছিল। মোৰ দেউতাৰ বয়স ৪০-৪২ বছৰ আছিল আৰু সেই হিচাপে বিজয় খুৰাৰ বয়সো প্ৰায় একেই আছিল, কিন্তু তেওঁক বয়সতকৈ ১০ বছৰ সৰু যেন লাগিছিল। তেওঁৰ শৰীৰটো ইমান সুস্থ সবল আছিল যে মই তেওঁৰ ফালে চায়ে থাকিলোঁ। দেউতাই ক'লে, খুৰাক মাত দিয়া। মই তেওঁক নমস্কাৰ দি কৈছিলোঁ, কিন্তু খুৰাক একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ মনে মনে তেওঁৰ ফালে চাই থাকিলোঁ। মোক এনেকৈ চাই থকা দেখি তেওঁ মোক ক'লে, আই টিনা, কি হৈছে তোমাৰ? মোক কিবা ক'ব বিচাৰিছা নেকি? মই কি ক'ব পাৰিলোহেঁতেন তেওঁক, কিন্তু তেওঁ মোক আই বুলি কোৱাত মোৰ হৃদয়খন নিস্তব্ধ হৈ পৰিছিল। তেওঁৰ মুখৰ পৰা আই শব্দটো শুনি মোৰ কিয় জানো ভাল নালাগিল। সেই সময়ত মই মোৰ ৰুমলৈ গ'লোঁ, কিন্তু সেইদিনাৰ পৰা বিজয় খুৰাক মোৰ ভাল লাগিবলৈ ধৰিলে। তেওঁ ইমান ধুনীয়া ব্যক্তিত্বৰ ৬ ফুট ওখ মানুহ আছিল যে তেওঁৰ তুলনাত ডেকা ল'ৰাবোৰেও লাজ অনুভৱ কৰিব। তাৰপিছত মই সদায় তেওঁৰ কথাই ভাবি থাকিলোঁ। দিন ৰাতি, ৰাতিপুৱা আৰু গধূলি কেতিয়াবা দূৰৈৰ পৰাই তেওঁক দেখা পাইছিলোঁ। কেতিয়াবা তেওঁ ঘৰলৈ আহিলে চাইছিলোঁ আৰু কেতিয়াবা মই দেউতাৰ লগত অফিচলৈ তেওঁক চাবৰ বাবে গৈছিলোঁ। তাত মই তেওঁক লগ পাইছিলোঁ আৰু তাৰ পিছত মোৰ অৱস্থাৰ বাবে নিজে লাজ পাইছিলোঁ। ময়ো আচৰিত হৈ পৰিছিলোঁ। এতিয়া মই নিজৰ প্ৰতি অধিক মনোযোগ দিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু যেতিয়াই তেওঁ আমাৰ ঘৰলৈ আহিছিল তেতিয়াই তেওঁ নিৰ্বিকাৰ আচৰণ কৰিছিল আৰু দেউতাৰ লগত কথা পতাত ব্যস্ত আছিল। তেওঁ মোৰ ফালে চোৱা নাছিল। যদিও কিবা অজুহাত দেখাই মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেতিয়া তেওঁ মোক মোৰ পঢ়া শুনাৰ কথা সুধিছিল। মোৰ লগত তেওঁৰ কথা পতাৰ ধৰণটো মোৰ একেবাৰে ভাল লগা নাছিল। তেওঁ মোক সৰু শিশুৰ দৰে ব্যৱহাৰ কৰিছিল আৰু সেইদিনা মই বৰ অস্থিৰ হৈ পৰিছিলোঁ। আজি ৮ দিন হ'ল আৰু মই তেওঁক লগ পোৱা নাছিলোঁ। মই তেওঁৰ অফিচলৈ যাবলৈ বাধ্য হ'লোঁ। তেওঁ মোক ক'লে, তুমি কেবিনত বহা, নহ'লে তুমি বিৰক্ত হ'বা। মই গৈ তেওঁৰ অফিচত বহিলোঁ। অলপ পিছত তেওঁ তালৈ আহিল। তেওঁক দেখি মোৰ চকু দুটাই কিছু সকাহ পালে। মই তেওঁৰ ফালে চাই থাকিলোঁ। মই তেওঁৰ ফালে এনেকৈ চাই থকা দেখি তেওঁ মোক ক'লে, কি হৈছে টিনা? তোমাৰ মোৰ লগত কিবা কাম আছিল নেকি? মোক লগ কৰিবলৈ কিয় আহিছা? কিন্তু মই তেওঁৰ প্ৰশ্নৰ উত্তৰ নিদি পোনপটীয়াকৈ ক'লোঁ, আপোনাক মোৰ বৰ ভাল লাগে। মই তেওঁৰ প্ৰতি থকা মোৰ মৰম প্ৰকাশ কৰিলোঁ, কিন্তু হয়তো তেওঁ মোক বুজি নাপালে আৰু তেওঁ ক'লে, ময়ো তোমাক ভাল পাওঁ, তুমি বৰ মৰম লগা। কোৱা হয় যে এজন ব্যক্তিৰ কথাতকৈ তেওঁৰ ব্যৱহাৰৰ পৰা তেওঁক বুজিব পৰা যায়। এইকাৰণে মই গম পাইছিলোঁ যে তেওঁ মোৰ মনৰ ভাৱটো বুজি পোৱা নাছিল আৰু মোক
এই কথাও প্ৰেমেৰে কোৱা নাছিল। হয়তো তেওঁ মোক সৰু ছোৱালীৰ দৰে ব্যৱহাৰ কৰি আছিল, কিন্তু যে এই কণমানি ছোৱালীজনীয়ে তেওঁৰ প্ৰেমত উন্মাদ হৈ এতিয়া যিকোনো কাম কৰিবলৈ সাজু হৈ উঠিছিল। এদিন মই দেউতাক এই কথা ক'লোঁ, কাৰণ মোৰ এই পৃথিৱীত দেউতাৰ বাহিৰে আন কোনো নাছিল। মই সৰু থাকোঁতেই মোৰ মাৰ মৃত্যু হৈছিল। মই আছিলোঁ মোৰ দেউতাৰ একমাত্ৰ ছোৱালী। আজিলৈকে তেওঁ মোৰ একো কথাই কেতিয়াও নাকচ কৰা নাছিল। মই যি কৈছিলোঁ তেওঁ তাকেই কৰিছিল। যোনটো বিচৰা হ'লেও তেওঁ মোৰ বাবে লৈ আহিলহেঁতেন। কিন্তু যেতিয়া মই দেউতাক ক'লোঁ যে মই তোমাৰ বন্ধু বিজয়ক ভাল পাওঁ আৰু তেওঁক বিয়া কৰাব বিচাৰোঁ, তেতিয়া দেউতা স্তম্ভিত হৈ মোৰ মুখলৈ চাই থাকিল। মই কোৱা কথাবোৰ তেওঁ বিশ্বাস কৰিব পৰা নাছিল। এই কথাত তেওঁৰ খং উঠিল আৰু তেওঁ ক'লে, তুমি ধেমালি কৰিছা নেকি? মই ক'লোঁ, নাই, মই ধেমালি কৰা নাই। মই বিজয়ক বিয়া কৰাব বিচাৰোঁ আৰু তেওঁৰ লগত থাকিব বিচাৰোঁ। যদি আপুনি মোক তেওঁৰ লগত বিয়া নিদিয়ে তেন্তে মই আত্মহত্যা কৰিম। এই কথা শুনি তেওঁ থতমত খালে, কাৰণ তেওঁৰ জীৱনত মোৰ বাহিৰে আন কোনো নাছিল। তেওঁ এই সকলোবোৰ মোৰ বাবেহে কৰি আছিল। আৰু যেতিয়া আপোনাৰ নিজৰ অন্তৰে আপোনাক কয় যে তাই আত্মহত্যা কৰিব বিচাৰে, তেতিয়া আপোনাৰ হৃদয়ৰ কি হ'ব? তথাপিও দেউতাই মোক বুজালে আৰু তেওঁ ভাবিলে যে এই চিন্তাই মোৰ মনত এনেই ঠাই পাইছে। মই এনেকুৱা একো নকৰোঁ। কিন্তু যেতিয়া মই 2-3 দিন ধৰি একো নাখালোঁ আৰু মই অজ্ঞান হৈ পৰিলোঁ, দেউতাই মোক ডক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু ডাক্তৰে তেওঁক ক'লে, তাই মৰিব পাৰে, কিয় আপুনি তাইক খোৱা বোৱাত বাধা দিছে? তাৰপিছত দেউতাই বৰ বিচলিত হৈ বুজি পালে যে কথাটো গুৰুতৰ। তেওঁ মোক মৰমেৰে আৰু লগতে খঙেৰে বুজাই দিলে যে তোমাৰ এই সিদ্ধান্তটো একেবাৰে সঠিক নহয়। তোমাৰ এনে কি হৈছে? কিয় তুমি ইমান উন্মাদ হৈ পৰিছা? তোমাৰ বয়স এতিয়াও বেছি হোৱা নাই। তোমাৰ বয়স চোৱা, তোমাৰ বয়স 16 বছৰ আৰু এতিয়া তুমি প্ৰেমত পৰিছা। আৰু ঠিক আছে, তুমি তোমাৰ বয়সৰ ল'ৰা এটাৰ কথা ক'লে মই মানি ল'লোহেঁতেন, কিন্তু তুমি বিজয়ৰ কথা কৈছা, যাৰ বয়স প্ৰায় 38 বা 40 বছৰ। তেওঁৰ বয়স তোমাৰ দুগুণতকৈও অধিক। তুমি তেওঁৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰিবা। মই ভাবোঁ তুমি উন্মাদ হৈ গৈছা। তেওঁৰ এই কথা শুনি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মই ক'লোঁ, মই বিজয়ক বিয়া কৰাব বিচাৰোঁ। তেওঁৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। আৰু যদি মোক বিজয়ৰ লগত বিয়া কৰাই নিদিয়ে, তেতিয়া গম পাব যে মই কিমান পাগল। দেউতাই পৃথিৱীখন দেখিছিল। তেওঁ বুজিলে যে কথাবোৰ হাতৰ পৰা ওলাই গৈছে। তেওঁ বন্ধু বিজয়ৰ লগত কথা পাতিলে। তেওঁ আচৰিত হৈছিল আৰু তেওঁ এই কথা নাকচ কৰিছিল। আৰু তাৰপিছত দেউতাই তেওঁক ক'লে, তাই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰে। বিজয়ে ক'লে, মুকেশ, কি কথা কৈছা? তাই এজনী সৰু ছোৱালী। মোৰ যদি ছোৱালী থাকিল হয় তেন্তে তাই বয়সৰ হ'লহেঁতেন। মই কেনেকৈ তাইক মোৰ পত্নীৰ ঠাই দিম যেতিয়া তাই এই বয়সৰ হয়? মোৰ এনে লাগে যে তোমাৰ ছোৱালীজনীৰ লগতে তুমিও পাগল হৈ গৈছা। তুমি তোমাৰ ছোৱালীজনীৰ সন্মুখত ইমান অসহায় হৈ পৰিছা। দেউতাই কৈছিল, মই অসহায় হৈ পৰিছোঁ, সেইবাবে মই তোমাৰ লগত কথা পাতিবলৈ আহিছোঁ। তুমি মোক সহায় কৰা। তুমি তাইক এতিয়াই বিয়া কৰাব লাগিব। তুমি বুদ্ধিমান আৰু পৰিপক্ক, কিন্তু তাইৰ মাজত এতিয়াও শিশু সুলভতা আছে। তাইৰ জীৱন বচাবলৈ তাইক বিয়া কৰোৱা। সম্ভৱতঃ কিছু সময়ৰ পিছত তাইৰ মনৰ পৰা এই চিন্তাটো ওলাই যাব। তেতিয়া সকলো ঠিকেই হ'ব। তাৰপিছত তুমি তাইক ডিভ'ৰ্চ দি দিবা। তেতিয়া মই ভাল ল'ৰা এটা চাই তাইক বিয়া দিম। কিন্তু তাৰ আগত যদি তাইক কিবা এটা কৰে তেন্তে মই কি কৰিম? তাৰপিছত মই দুখ কৰি লাভ কি? এই সকলোবোৰ মই কাৰ বাবে উপাৰ্জন কৰি আছোঁ? তাই যদি পৃথিৱী এৰি যায় তেন্তে মই একো নোহোৱাকৈয়ে থাকিব লাগিব। তেওঁৰ বন্ধুক পতিয়ন নিয়াবলৈ দেউতাৰ বাবে সহজ নাছিল যদিও এতিয়া এই কথা দেউতাৰ ওচৰত পাইছিলগৈ। গতিকে তেওঁ এই কামটো কৰিব পাৰিলে আৰু কেৱল তেওঁহে কৰিব পাৰিছিল। যি কি নহওক, মোৰ দেউতাই বিজয়ক কেনেবাকৈ পতিয়ন নিয়াইছিল। হয়তো বিজয়ে নিশ্চয় ভাবিছিল যে তেওঁৰ অস্বীকাৰৰ বাবে যদি মই মোৰ প্ৰাণ কাঢ়ি লওঁ তেন্তে তেওঁৰ বাবে কাৰোবাৰ জীৱন হেৰাই যোৱা বুলি কৰা ভুলৰ বাবে তেওঁ হয়তো গোটেই জীৱন অনুশোচনা কৰিব। তেওঁ এই কথা মানি লৈছিল আৰু মই বিজয়ৰ লগত বিয়া হৈছিলোঁ আৰু আজি আমাৰ বিয়াৰ প্ৰথম নিশা আছিল। মই কইনা হৈ মোৰ কোঠাত বহি আছিলোঁ। বিজয় মোৰ দেউতাৰ দৰেই ধনী আছিল, কাৰণ তেওঁ মোৰ দেউতাৰ ব্যৱসায়িক সহযোগী আছিল আৰু তেওঁৰ ঘৰত কোনো নাছিল। তেওঁৰ আগতে বিয়া হৈছিল যদিও সেই ছোৱালীজনীৰ লগত মাত্ৰ এবছৰহে কটালে আৰু তাৰপিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হ'ল। তেওঁলোকৰ কোনো সন্তানো নাছিল। দেউতাই মোক বিদায় দিওঁতে কৈ আছিল যে তুমি ভাল সিদ্ধান্ত লোৱা নাই, কিন্তু মনত ৰাখিবা মই সদায় তোমাৰ লগতে আছোঁ। যেতিয়াই তোমাৰ সিদ্ধান্ত সলনি হ'ব আৰু তুমি অনুভৱ কৰিবা যে তুমি এই সম্পৰ্কৰ পৰা ওলাই আহিব বিচাৰা, তেতিয়াই তুমি পুনৰ তোমাৰ দেউতাৰ ওচৰলৈ ঘূৰি আহিবা। মই জানিছিলোঁ যে তেওঁ মোৰ দেউতা আৰু তেওঁৰ মনত মোৰ বিষয়ে কি আছিল। মই জানিছিলোঁ, কিন্তু মই তেওঁক কেনেকৈ ক'লোঁ হয় যে এতিয়া মোৰ গোটেই জীৱনটো মই বিজয়ৰ লগত কটাব লাগিব।
তেওঁ মোৰ বাবে কেৱল মোৰ স্বামীয়ে নহয়, মোৰ ঈশ্বৰ হৈ পৰিছিল। তেওঁ মোৰ জীৱন হৈ পৰিছিল। ময়ো এগৰাকী ভাৰতীয় মহিলা আছিলোঁ আৰু আমি ভাৰতীয় মহিলাই চাৰিকাণ্ডত গিৰিয়েকৰ ঘৰৰ পৰা ওলাই যাওঁ। মোৰ বৰ ভাল লাগিছিল। মোৰ ইমান বয়স নাছিল যদিও মই সিদ্ধান্ত লৈছিলোঁ যে মই বিজয়ক সকলো দিশতে সুখী ৰাখিবলৈ চেষ্টা কৰিম। মই নিজকে বহুতো ভাল পত্নী বুলি প্ৰমাণ কৰিম আৰু তেওঁ পিছত মানি ল'ব যে মোক বিয়া কৰোৱাটো আছিল তেওঁৰ জীৱনৰ সৰ্বোত্তম সিদ্ধান্ত। মই তেতিয়া বুকুত হাজাৰ হাজাৰ সপোন লৈ বিজয়ৰ বাবে অপেক্ষা কৰি আছিলোঁ। বিজয়ৰ কথা ভাবিলেই মোৰ হৃদয়খন উত্তেজিত হৈ উঠিছিল। মোৰ হৃদয়স্পন্দন মোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। কিন্তু বিয়াৰ প্ৰথম ৰাতি এনেকুৱা এটা কথা ঘটিল যিটোৱে মোক বৰ আচৰিত কৰি তুলিলে। মই মোৰ ৰুমলৈ আহি খৰধৰকৈ বিচনাত বহি তেওঁৰ কিবা এটা কোৱালৈ ৰৈ থাকিলোঁ। মই ইমানেই উৎকণ্ঠিত হৈ পৰিলোঁ যে মই ভাবিছিলোঁ তেওঁ মোৰ উৰণিখন আঁতৰাই মোৰ সৌন্দৰ্যক দেখি পাগল হৈ পৰিব। মই কম বয়সীয়া আছিলোঁ আৰু অত্যন্ত ধুনীয়া আছিলোঁ। মই কইনা হিচাপে আৰু অধিক ধুনীয়া হৈ পৰিছিলোঁ। কিন্তু তেওঁ কোৱা কথাখিনিয়ে মোৰ সকলো কামনা নাইকিয়া কৰি পেলাইছিল। তেওঁ ক'লে, তুমি এতিয়াও কিয় হাৰ পাই আছা? মইতো তুমি শুই আছা বুলি ভাবিছিলোঁ। মই ক'লোঁ, মই কেনেকৈ এনেকৈ শুব পাৰোঁ? আজি আমাৰ বিয়াৰ প্ৰথম নিশা। মই তোমাৰ বাবে অপেক্ষা কৰি আছিলোঁ। যদিও মোৰ মন নগৈছিল, মোৰ চকু দুটা লাজেৰে ভৰি পৰিছিল, কিন্তু তেওঁ মোৰ ফালে অতি কঠোৰ চকুৰে চাই আছিল। তেওঁ থিয় হৈ আছিল আৰু কেইমুহূৰ্তমান মোৰ ফালে চাই থাকিল আৰু ক'লে, বিয়া কৰাবলৈ তোমাৰ দেউতাৰে মোক জোৰ কৰিছিল, গতিকে মই সেইটো পূৰণ কৰিলোঁ। সেইবুলি ইয়াৰ অৰ্থ এইটো নহয় যে আমি ইয়াত দৰা কইনাৰ খেল খেলিম। এইবোৰ বাদ দিয়া আৰু কাপোৰ সলাই শুই থাকা। এইটো তোমাৰ কোঠা। মোৰ কোঠাটো ওপৰৰ মহলাত। যদি কিবা প্ৰয়োজন হয় তেন্তে মোক ক'বা। মই এই কথা শুনি আচৰিত হ'লোঁ। মই ক'লোঁ, আপুনি কি কৰি আছে? আজি ৰাতি আমাৰ জীৱনৰ এটা সুন্দৰ নিশা, যিটো আমি গোটেই জীৱন মনত ৰাখিম। আপুনি আপোনাৰ ৰুমলৈ গৈ আছে, কিন্তু দৰা কইনাই বিয়াৰ পিছত এটা কোঠাত থাকে। তেওঁ ক'লে, চোৱা, তোমাৰ দেউতাক মই ইমান অসহায় কেতিয়াও দেখা নাই। তেওঁ নিজেই বাধ্য হোৱা নাছিল, বৰং তুমি তেওঁক বাধ্য কৰিলা আৰু তেওঁ মোক বাধ্য কৰালে, আৰু এই সকলোবোৰ বাধ্যবাধকতাৰ বাবেই হৈছে। মই ক'লোঁ, আজি ৰাতি সিহঁতৰ বাবে, বিশেষ যিসকলে কিবা এটা ক'ব বিচাৰে বা ইজনে সিজনক বুজিব বিচাৰে। কিন্তু তেওঁ কৈছিল, তুমি যদি ইমান বুদ্ধিমান হোৱা হ'লহেঁতেন ইয়াত বহি নাথাকিলাহেঁতেন। এতিয়া শুই থাকা। মোৰ উত্তৰ নুশুনি তেওঁ তাৰ পৰা আঁতৰি গ'ল। তেওঁৰ কোঠাটো ওপৰত আছিল। ৰাতিপুৱা কাম কৰা ছোৱালীজনীয়ে মোক ক'লে, চাহাবৰ ৰুমটো কেৱল ওপৰৰ মহলাতহে। তেওঁ আমাক তলৰ মহলাত তোমাৰ বাবে এটা কোঠা চাফা কৰিবলৈ কৈছিল। গতিকে আমি এই কোঠাটো সজাইছিলোঁ। যদিও আমি এতিয়াও বুজি পোৱা নাই চাহাবে কিয় বিয়া কৰাইছিল আৰু কিয় আপোনাৰ কোঠাটো তলৰ মহলাত দিছিল। কিন্তু তেওঁ আমাৰ মালিক, গতিকে আমি তেওঁৰ কথাত সন্মতি দিছিলোঁ। তেওঁ যি কয় আমিও সেইদৰে কৰোঁ। এইটো কেনেকৈ মোৰ সপোন পূৰণ হ'ল? মোৰ পৰা যেন সপোনবোৰ কাঢ়ি লোৱা হৈছিল, আৰু আনকি এনেকুৱা মোৰ ধাৰণাও নাছিল মই জীৱনটোক এনেকৈ কেনেকৈ কটাম। কিন্তু এতিয়া মোৰ দেউতাকো সকলো ক'ব নোৱাৰিলোঁ, আৰু তাৰপিছত কিছুমান কথা আছে যিবোৰ স্বামী স্ত্ৰীৰ মাজত থাকিলেহে ভাল হয়। গতিকে মই তেওঁক একো কোৱা নাছিলোঁ, আৰু মই তেওঁক স্পষ্ট কৰি দিলোঁ যে মই বহুতো সুখী, আৰু সেইটো শুনি তেওঁ বহুতো সুখী হৈছিল। কিন্তু আচলতে যিটো আমাৰ ঘৰত চলি আছিল, এইটো কেনেকৈ শুধৰাই দিব পৰা গ'লহেঁতেন। মোৰ এজনী বান্ধৱী আছিল যাৰ ইতিমধ্যে বিয়া হৈছিল। এই সকলোবোৰ মই তাইক ক'লোঁ। তাই ক'লে, এতিয়া আমি কি তোমাক সকলো বুজাব লাগিব? তুমি এটা কাম কৰা, তুমি তোমাৰ বয়সতকৈ অলপ ডাঙৰ যেন দেখিবলৈ যত্ন কৰা। চুট পিন্ধিব নালাগে। শাৰী পিন্ধি তোমাৰ গিৰিয়েকৰ ওচৰলৈ যাবা। তেওঁ তোমাক দেখি সুখী হ'ব, সুন্দৰকৈ কথা ক'বা আৰু চুলিখিনিও বান্ধি ল'বা। তেওঁ তোমাক সৰু ছোৱালী বুলি ভাবে, আৰু সেইবাবেই তেওঁ তেনেকৈ আচৰণ কৰি আছে। কিন্তু তুমি তেওঁক ক'ব লাগিব যে তুমি আৰু সৰু ছোৱালী নহয়। তাইৰ কথাত জোৰ আছিল। তাই ঠিকেই কৈছিল। ঠিক যেনেকৈ কেতিয়াবা পত্নী সৰু আৰু স্বামী বুঢ়া হ'লে পত্নীৰ আগত ভাল দেখাবলৈ স্বামীয়ে চুলিত ৰং কৰে, একেদৰে মোৰ স্বামীও মোতকৈ ডাঙৰ আছিল আৰু মই সৰু আছিলোঁ। গতিকে অলপ ডাঙৰ দেখাবলৈ মোৰ চেহেৰা সলনি কৰাৰ প্ৰয়োজন আছিল। মই মোৰ বান্ধৱীৰ কথাত মান্তি হৈ বজাৰ কৰিবলৈ গ'লোঁ। ঘৰলৈ অহাৰ লগে লগে সন্ধিয়া শাৰী পিন্ধি সাজু হোৱাৰ পিছত মই খাদ্য ৰান্ধিলোঁ, আৰু মই তেওঁৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। তেওঁ ঘৰলৈ আহিলত মোৰ মুখত হাঁহি বিৰিঙি উঠিছিল। মই ক'লোঁ, শুনিছেনে, আপোনাৰ খাদ্য দি দিছোঁ, হাত মুখ ধুই খাবলৈ আহক। মোক দেখি তেওঁৰ মুখখন অদ্ভুত হৈ পৰিল, আৰু তাৰপিছত তেওঁ আঁতৰি গৈছিল। তেওঁ পকেটৰ পৰা চকলেট এটা উলিয়াই মোৰ হাতত থৈ দিলে। এতিয়া তেওঁ হাঁহিবলৈ ধৰিলে। তেওঁ মোক ক'লে, ডাঙৰ কথা ক'লে কোনেও ডাঙৰ নহয়। তুমি ডাঙৰ কথা কোৱা, আৰু এতিয়া তুমি এনেকুৱা আচৰণ কৰিবলৈ আৰম্ভ কৰিছা। কিন্তু পাহৰি নাযাবা যে তুমি মোৰ বাবে এতিয়াও এজনী সৰু ছোৱালী।
সেই চকলেটটো দেখি মোৰ কান্দিবলৈ মন গৈছিল। মই মোৰ ৰুমলৈ আহি খৰধৰকৈ শাৰীখন সলনি কৰিলোঁ। আইনাখনত নিজকে চাবলৈ ধৰিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ, কাৰোবাক ভাল পোৱাটো ইমান ডাঙৰ পাপ নেকি? মানুহে কয় যে প্ৰেমে বয়স দেখা নাপায়, গতিকে মই কি অপৰাধ কৰিলোঁ যে এই মানুহজনে মোৰ লগত ইমান বেয়া আচৰণ কৰিছে? এতিয়া মই এই কথা কাকো ক'ব পৰা নাছিলোঁ। মই বৰ বেয়াকৈ আবদ্ধ হৈ পৰিছিলোঁ। মোৰ কিবা এটা কৰিব লগা হ'ল। এদিনটো বহুতো ডাঙৰ কথাই হ'ল। তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতি মোৰ নাম উল্লেখ কৰি আছিল। তেওঁ কৈ আছিল যে তাই বৰ সৰু ছোৱালী, তাইৰ কামবোৰ এনেকুৱা আৰু তাইৰ মনটো এনেকুৱা। মই কেনেকৈ তাইক মোৰ পত্নীৰ ঠাই দিম? মুকেশে মোক জোৰ কৰিছিল, অন্যথা মই তেওঁৰ ছোৱালীজনীক বিয়া নকৰিলোঁ হয়। নহ'লে কথাটো তেওঁৰ অন্তৰত থাকিলেহেঁতেন আৰু তেওঁ মোৰ লগত অংশীদাৰিত্ব শেষ কৰিলেহেঁতেন। মই জানো যে আমি এটা নতুন কাৰখানা খুলিব বিচাৰোঁ। এতিয়া আমি মাত্ৰ এটা কাৰখানালৈ বহিব নোৱাৰোঁ। সেইবাবে অসহায়তাৰ বাবে এই সকলোবোৰ কৰিব লগা হ'ল। নহ'লে নিজে ভাবা, বিয়া কোনো ধেমালি কথা নহয়। অৰ্থাৎ তেওঁ এই সকলোবোৰ অসহায়তাৰ বাবে নহয়, স্বাৰ্থপৰতাৰ বাবে কৰিছিল। তেওঁ দেউতাৰ লগত নতুন ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰিছিল, সেইবাবে তেওঁ এই সকলোবোৰ কৰি আছিল আৰু মই তেওঁৰ জীৱনৰ বাধ্যবাধকতা আছিলোঁ। কোৱা হয় যে আপুনি ভাল পোৱা মানুহজনক বেয়া কথা কোৱা শুনিলে তেতিয়াও আপোনাৰ প্ৰেম শেষ নহয়। মোৰ প্ৰেমো শেষ নহ'ল, কিন্তু তেওঁৰ প্ৰেমৰ চকু দুটা নিশ্চিতভাৱে জানিব পাৰিলোঁ। ইয়াৰ অৰ্থ আছিল যে এই মানুহজন দেখাত যি আছিল তেনে নহয়। তেওঁ দেউতাক কৈছিল যে মই তোমাৰ ওপৰত এটা ডাঙৰ উপকাৰ কৰিছোঁ। তোমাৰ ছোৱালীৰ জীৱন বচাবলৈ মই তাইক বিয়া কৰাইছোঁ। নহ'লে তুমিয়ে কৈছা যে তাই নিজৰ লগত যিকোনো কামেই কৰিব। কিন্তু চাওক, মোৰ বাবে এইটো বৰ কষ্টকৰ। আৰু দেউতাই কৈছিল যে মই গোটেই জীৱন তোমাৰ অনুগ্ৰহ পাহৰিব নোৱাৰোঁ। তাৰ অৰ্থ আছিল মোৰ দেউতাক তলতীয়া কৰি আৰু উপকাৰৰ ওজন তেওঁৰ ওপৰত ৰাখি তেওঁক তেওঁৰ কথা মানি ল'বলৈ বাধ্য কৰাইছিল। মই কেইদিনমানৰ ভিতৰতে গম পাইছিলোঁ যে এই নতুন ব্যৱসায়ত এতিয়া মই আপোনাৰ জোৱাই বুলি কৈ তেওঁ নিজকে ৭৫% আৰু মোৰ দেউতাক মাত্ৰ ২৫% অধিকাৰী কৰি তুলিছে। বিজয়ৰ প্ৰতি মোৰো প্ৰেম একে আছিল, যদিও হয়তো এতিয়া মোৰ প্ৰেমক এটা সিদ্ধান্তৰ প্ৰয়োজন আছিল আৰু মই সেই সিদ্ধান্তটো লৈছিলোঁ। সেই সিদ্ধান্তটো এনেকুৱা আছিল যে মই যদি এতিয়া আপোনালোকক সকলোকে কওঁ তেন্তে আপোনালোক সকলো আচৰিত হ'ব। কিন্তু মোৰ হৃদয়লৈ অহা চিন্তাটো এনেকুৱা আছিল। এদিন মই গৈ তেওঁৰ সন্মুখত বহি সুধিলোঁ যে তেওঁ মোক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ সাজু হৈছেনে নাই। তেওঁ ব্যৱসায়ী আছিল। তেওঁ বুজি পাইছিল যে মোৰ ষ্টাইলটো আজি ব্যৱসায়ীৰ দৰে। তেওঁ ক'লে, মোৰ উত্তৰ কি মই দেৱালত লিখি দিম? তুমি কি নাজানা? জুৱা খেলা আৰু তুমি খেলিব বিচৰা বস্তুটো মোৰ জীৱন হ'ব নোৱাৰে। মই ক'লোঁ, মই তোমাক এবাৰ সুযোগ দিব বিচাৰোঁ। তেওঁ ক'লে, তুমি কি সুযোগ দিয়াৰ কথা ক'বলৈ বিচাৰিছা? আমাৰ মাজত বাধ্যবাধকতাৰ বাহিৰে আন একো নাই আৰু কেতিয়াও একো হ'ব নোৱাৰে। চোৱা, তুমি মই বিচৰা ধৰণৰ নহয় আৰু তুমি ইমান কম বয়সীয়া। তুমি ভাবিছানে যে তুমি কাৰোবাক ভাল পোৱা? তেতিয়া ইয়াৰ অৰ্থ হ'ল এই কথাটো তেওঁৰ ক্ষেত্ৰতো প্ৰযোজ্য যে তেওঁ তোমাক ভাল পাব লাগে। ক'ত লিখা আছে যে এইটো নহয়? তুমি তোমাৰ দেউতাকক ব্লেকমেইল কৰিলা আৰু তেওঁ মোক ব্লেকমেইল কৰিলে আৰু এইদৰে তুমি মোৰ জীৱনলৈ আহিলা। কিন্তু তুমি মোক কেতিয়াও জিকিব নোৱাৰা। মই তোমাক কেতিয়াও মোৰ পত্নী হিচাপে গ্ৰহণ নকৰোঁ আৰু মই তোমাক ক'ম যে তুমি এনে কোনো আশা হৃদয়ত ৰাখিব নালাগে, কাৰণ মই তোমাৰ দৰে বহুতো ছোৱালী দেখিছোঁ। মই যেতিয়াই মন যায় যাৰো লগতে থাকিব পাৰোঁ আৰু যাব পাৰোঁ। মোৰ ছোৱালীৰ অভাৱ বুলি ভাবিছা নেকি? তেওঁৰ পৰা এনে কঠোৰ কথা শুনি মোৰ হৃদয়খন আৱেগেৰে ভৰি পৰিল। চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। হয়তো মোৰ প্ৰেম দুৰ্বল আছিল। মই ক'লোঁ, মোৰ প্ৰেমত শক্তি থাকিলে আজি আপুনি মোৰ হ'লহেঁতেন। তেওঁ ক'লে, এইবোৰ তুমি নিশ্চয় কোনোবা সস্তীয়া কিতাপ বা উপন্যাসত পঢ়িছা, যিয়ে তোমাৰ মনটোক আগুৰি ধৰিছে। কিন্তু বাস্তৱত মোৰ জীৱনটো এনেকুৱা নহয়। আমাৰ বয়সৰ পাৰ্থক্য বুজি পোৱা আৰু তোমাৰ দেউতাকৰ ঘৰলৈ যাবলৈ সাজু হোৱা, নহ'লে এই ঘৰতে তোমাৰ গোটেই জীৱন এনেকৈয়ে পাৰ হৈ যাব। তুমি এতিয়াও সৰু ছোৱালী, তোমাৰ জীৱন নষ্ট নকৰিবা। সেই নিশা মই বহুতো কান্দিলোঁ। ইমানে কান্দিলোঁ যে শেষবাৰৰ বাবে কান্দি থকা যেন লাগিল আৰু তাৰপিছত মোৰ চকুত যেন এটোপাল চকুলো নাথাকিব। মোৰ হৃদয়খনো বৰ বিচলিত হৈ পৰিল। ৰাতিপুৱাৰ পৰাই ৰাতি হৈ পৰিছিল, কিন্তু বিজয়ক দেখা নগ'ল। কিন্তু বিজয়ক দেখা নাছিলোঁ। নাজানো তেওঁ ক'ত আছিল। কিছু সময়ৰ পিছত চাকৰজনে আহি মোক ক'লে যে তেওঁৰ বৰ বেয়াকৈ আঘাত পাইছে। বিজয় দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ হস্পিটেলত থকাৰ কথা শুনি মোৰ হৃদয়খন ডুব গ'ল। মই লগে লগে দৌৰি আহিলোঁ তেওঁক চাবলৈ। ডাক্তৰে তেওঁৰ অৱস্থা বৰ বেয়া বুলি ক'লে। তাৰ শৰীৰৰ আধা অংশ অসাৰ হৈ পৰিছিল। তাৰ ভৰি দুখন অসাৰ হৈ পৰিছিল। এতিয়া সি কেতিয়াও ভৰিৰে খোজ কাঢ়িব নোৱাৰিলেহেঁতেন। যদি তেওঁৰ চিকিৎসা কৰা হয় তেন্তে তেওঁৰ ভাল হ'ব পাৰে।
কিন্তু তেওঁৰ দুৰ্ঘটনাটো অতি বিপদজনক আছিল বাবে সম্ভাৱনা কম যেন লাগিছিল। তেওঁৰ ভৰি দুখন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। বিজয়ৰ অৱস্থা বৰ বেয়া আছিল। তেওঁক দেখাৰ পিছত মই বহুতো কান্দিলোঁ। তেওঁ কিছু সময় হস্পিটেলত কটালে। ইয়াৰ পিছত মই তেওঁক ঘৰলৈ লৈ আহিলোঁ। ময়ে তেওঁৰ সেৱা কৰি আছিলোঁ আৰু তেওঁৰ যত্ন লৈ আছিলোঁ। তেওঁ মোৰ ফালে অদ্ভুত চকুৰে চাবলৈ ধৰিলে। তেওঁ একো কোৱা নাছিল। মই তেওঁৰ প্ৰেমত পাগল হৈ পৰিছিলোঁ আৰু তেওঁৰ যত্ন ল'বলৈ মই দিনে নিশাই কাম কৰিছিলোঁ। মই বিজয়ৰ ভৰি দুখন দিনে 2-3 বাৰ মালিচ কৰিছিলোঁ। মই তাৰ হাতত ধৰি খোজ কাঢ়িবলৈ চেষ্টা কৰিছিলোঁ। বিজয়ে মোক একো নকলে। কেতিয়াবা মোক দেখাৰ পিছত তেওঁৰ চকুলো ওলাই আহিছিল। এইবোৰ আছিল যিবোৰ তেওঁ লুকুৱাই ৰাখিছিল। আৰু 6 মাহৰ পিছত বিজয়ৰ ভৰি দুখন লৰচৰ কৰিবলৈ ধৰিলে আৰু তেওঁ নিজাববীয়াকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰিলে। আৰু এই কথা দেখি মই আনন্দত চিঞৰিলোঁ আৰু খৰধৰকৈ বিজয়ক সাৱটি ধৰিলোঁ। আৰু এইবাৰ বিজয়ে মোক আঁতৰাই নিদি মোক সাৱটি ধৰিলে তাৰ বাহুত আৰু ক'লে, টিনা, মোক ক্ষমা কৰিবা। মই ভাবিছিলোঁ যে তোমাৰ প্ৰেম আৱেগিক প্ৰেম, ই কম বয়সৰ প্ৰেম। কেইদিনমানৰ পিছত তোমাৰ প্ৰতি থকা প্ৰেমৰ মাদকতা গুচি যাব আৰু তুমি মোক এৰি যাবা। সেইবাবে মই তেনেকৈ কৰিছিলোঁ। তোমাৰ লগত কোনো সম্পৰ্ক গঢ়ি তুলিব নিবিচাৰিলোঁ, বৰঞ্চ তোমাৰ হৃদয়ত ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ ওপৰত সন্দেহৰ বীজ সিঁচিলোঁ যে মই তোমাৰ দেউতাৰ লগত ব্যৱসায়টো বৃদ্ধি কৰিবলৈ তোমাক বিয়া কৰাইছোঁ। কিন্তু তেতিয়াও তোমাৰ হৃদয় মোৰ প্ৰতি বেয়া হোৱা নাছিল। মোৰ বেয়া সময়তো তুমি মোক এৰি যোৱা নাছিলা। টিনা, মই তোমাৰ প্ৰেমত পতিয়ন গৈছোঁ। এই কথা কৈ বিজয়ে মোৰ কপালত চুমা খালে। আজি ইমান দিনৰ মূৰত বিজয়ৰ মৰম পাই মোৰ তপস্যাৰ ফল পালোঁ। বিজয়ে বেছি সময় ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰি বিচনাত বহিলে। এতিয়াও তেওঁৰ ভৰি দুখন দুৰ্বল হৈ আছিল। লাহে লাহে মোৰ মৰম আৰু সেৱাই ফল দিলে। এদিন বিজয়ে ভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়িলে। এইটো দেখি মোৰ বৰ ভাল লাগিল। এই অলৌকিকতাত ডাক্তৰজনো আচৰিত হৈ পৰিল। এতিয়া বিজয় সম্পূৰ্ণ ভালে আছিল। সেইদিনা ৰাতিৰ আহাৰ খোৱাৰ পিছত মই মোৰ ৰুমলৈ যাওঁতে বিজয়ে মোৰ হাতত ধৰি ক'লে, টিনা, তোমাৰ ঠাই তাত নহয়, মোৰ ৰুমতহে আছে। এতিয়াৰ পৰা তুমি মোৰ ৰুমত মোৰ লগত থাকিবা। এই কথা কৈ বিজয়ে মোৰ হাতত ধৰি মোক নিজৰ কোঠালৈ লৈ আহিল। কোঠাটোত ভৰি দিয়াৰ লগে লগে সতেজ গোলাপৰ সুগন্ধিয়ে মোৰ নাকত খুন্দা মাৰিলে। গোটেই কোঠাটো কইনাৰ দৰে সজাই থোৱা আছিল। মই আচৰিত হৈ বিজয়ৰ ফালে চালোঁ। তাৰ চকু দুটা মদ্যপান কৰি আছিল। তাৰ উদ্দেশ্য বুজি পাই মই লাজ অনুভৱ কৰি খৰধৰকৈ বিজয়ৰ বুকুত মোৰ মুখখন লুকুৱাই ল'লোঁ। সিও মোক কোলাত লৈ ল'লে। আজি আমাৰ নতুন জীৱনটো আৰম্ভ হ'বলৈ গৈ আছিল। বিয়াৰ সম্পূৰ্ণ এবছৰৰ পিছত বিজয়ে মোৰ প্ৰেমক মানি লৈ মোক নিজৰ পত্নী কৰি ল'লে। সেই নিশা বিজয়ে মোৰ ওপৰত নিজৰ মৰমৰ বৰষুণ সিঁচি দিলে আৰু মই তেওঁৰ লগত থাকি বহুতো সুখী হ'লোঁ। শুই থাকোঁতে বিজয়ৰ মুখত এক নিৰ্দোষতা দেখা গ'ল। তাৰ মুখলৈ চাই হঠাৎ প্ৰেমত পৰিলোঁ। মই নিজকে প্ৰতিশ্ৰুতি দিলোঁ যে গোটেই জীৱন বিজয়ৰ লগত কটাম আৰু প্ৰতিটো জন্মতে বিজয়ৰ দৰে স্বামী পোৱাৰ বাবে হাত মেলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। বন্ধুসকল, এইটোৱে আছিল আজিৰ কাহিনী। এই কাহিনীটোৰ বিষয়ে আপোনালোকৰ মতামত কি? আপোনাৰ মতামত কমেণ্টত জনাওক। কাহিনীটো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে পৰৱৰ্তী কাহিনীৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।